যাত্রার বিশ্বাস আমার আমি জয় করি মেদিনী পৃথিবীতে সিলিকে উঠি আমি জয় করি মেদিনী পৃথিবীতে সিলিকে উঠি আমি গফুর রাহিন্দা নারী কনকলতার দরে শক্তিশালী আমি কেতিয়াও পিছুৱাই নাযাওঁ অগ্ৰগামী নাৰী এই ঠাইৰে আমি জয় কৰি মেলি পৃথিৱীতে জিলিকি উঠি আমি জয় কৰি মেলি পৃথিৱীতে জিলিকি উঠি তুমি করুণাময় জগতের প্রাণ তুমি যিশু তুমি আল্লাহ তুমি ভগবান তুমি করুণাময় জগত ভগবানে সকলোতে তুমি এক মনে কচিতে বিচাৰিছো আমি পৱনে সকলোতে তুমি এক সাবধান প্রেড ডাইনেসে টেনশন in our achievements and progress. We've made significant strides in various fields, and our nation has become a beacon of hope and opportunity. আজিৰ এই অনুষ্ঠানটিৰ আৰম্ভণি কৰিবলৈ আমাৰ মৰমৰ আদৰণীয় প্ৰিন্সিপাল মেমক বক্তৃতা এটি আগবঢ়াবলৈ অনুৰোধ জনালোঁ। Remembrance of their gift to us, we are gathered here to celebrate this 15th August. Since in 1947, right, in that we were free of British rule. Since then, now we celebrate this 15th August. As a nursing student, we are also serving to a humanity. As a great leaders, freedom fighters who were caring for the future of India. In the same way, as a nursing student, we are also caring for the health and well-being of our society. So let us, as we celebrate this Independence Day, remember our rights. Along with our rights, let's promise to serve with compassion, with ethics, and this I conclude my speech. So I wish you all a happy Independence Day. Jai Hind. पंजाब से
আজিৰ দিনটো আমাৰ বীৰ শ্বহীদসকলে এই দিনটো আমাক দিছিলে, সেইকাৰণে আমি বীৰ শ্বহীদসকলক স্মৰণ কৰি মই আজিৰ বক্তব্যটো সামৰণি মাৰিলোঁ। সকলোলৈ মোৰ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা থাকিল। মোক দুই এষাৰ কথা ক'ব দিয়াৰ বাবে মই ধন্য মানিছোঁ এই এনেকুৱা শুভ ক্ষণত। আমি জানো আজিৰ এই দিনটোতেই আমাৰ ভাৰতবৰ্ষৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিন, কাৰণ 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন বীৰ বীৰংগনা তথা মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বোস, লালা লাজপত ৰায় আৰু অসমৰ বীৰংগনা কনকলতা বৰুৱা আৰু শ্বহীদ মুকুন্দ কাকতিদেৱে নিজৰ প্ৰাণ আহুতি দি আমাক স্বাধীনতাৰ শিখৰলৈ লৈ গ'ল। আমি ধন্য এই স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰাৰ বাবে। আৰু আমি এইটোও ক'ব লাগিব যে যিসকল আমাৰ ভাৰতীয় জোৱানসকলে সীমাত থাকি আমাক নিজৰ দেশ মাতৃ সেৱা কৰি শ্বহীদ হৈ গ'ল, তেখেতসকললৈ আমাৰ স্মৰণ থাকিল। আৰু বৰ্তমানলৈকে যিসকল জোৱানে আমাৰ দেশ মাতৃ আজিৰ এই পবিত্ৰ দিনটোত আমি একত্ৰিত হৈছোঁ আমাৰ স্বাধীনতাৰ জয়গান গাবলৈ, আমাৰ ত্যাগ আৰু ইতিহাসেৰে লিখা ইতিহাসক স্মৰণ কৰিবলৈ। ৭৭ বছৰ আগত এই দেশৰ মাটিত জোনাকৰ লগত এক নতুন প্ৰভাত আহিছিল, ত্যাগ স্বাধীনতাৰ প্ৰভাত। সেই প্ৰভাতৰ ৰঙা আকাশত ৰঙৰ সপোন আঁকি গৈছিল আমাৰ স্বপ্নদ্ৰষ্টা বীৰসকলে। বীৰ বীৰংগনাই জীৱনৰ সকলো আনন্দ বিসৰ্জন দি আমাৰ বাবে ৰাখি গৈছিল এক স্বাধীন ধৰণী। গান্ধীজীৰ অহিংসাৰ পথ, নেতাজীৰ দৃঢ় সংকল্প, ভগত সিঙৰ ত্যাগ, এই সকলোবোৰে আমাৰ স্বাধীনতাৰ মহাকাব্য গঢ় উঠাত সহায় কৰিছিল। প্ৰিয় সতীৰ্থবৃন্দ, স্বাধীনতা কেৱল এক শব্দ নহয়, স্বাধীনতা হৈছে দায়িত্ব, হৈছে জনসেৱাৰ প্ৰতিজ্ঞা। স্বাধীনতা কেৱল বিদেশী শাসনৰ পৰা মুক্তি নহয়, ই হৈছে আত্মসন্মান, ই হৈছে সংস্কৃতিৰ সুৰক্ষা, ই হৈছে ন্যায়ৰ প্ৰতিশ্ৰুতি। আজিৰ এই পতাকা গেৰুৱা সাহস, সেউজীয়া সমৃদ্ধি আৰু বগা শান্তিৰ প্ৰতীক। অসমৰ বীৰ সেনানীৰ কথা আজিও আমাৰ হৃদয়ত গুঞ্জৰিত হয়। এই বীৰসকলে ভাৰত স্বাধীনতাৰ মঞ্চত অসমক সোণালী পৃষ্ঠাৰে অলংকৃত কৰিছিল। তেওঁলোকে যেন কৈ গৈছে, এই মাটি আমাৰ, এই আকাশ আমাৰ, আমি যেন কোনোদিন বন্দী নোহোৱা এজাক উন্মুক্ত চৰাই। গহপুৰ বুলি ক'লে আমাৰ মনলৈ আহে বীৰংগনা কনকলতা বৰুৱাৰ কথা। এই পবিত্ৰ ভূমিতেই 14 বছৰীয়া কনকলতা বৰুৱাই স্বাধীনতাৰ কাৰণে দেশৰ হকে প্ৰাণ আহুতি দিছিল। বীৰংগনা কনকলতা বৰুৱাই যেন কৈ গৈছে, স্বাধীন দেশৰ বাবে ভয়, বয়স, লিংগ কোনো বাধা হ'ব নোৱাৰে। সেয়েহে আমি কওঁ, আমি গহপুৰ বাসিন্দা নাৰী কনকলতাৰ দৰে শক্তিশালী। ধন্যবাদ। 15th of August 1947 marked a significant milestone in our history as we gained our freedom from the long-going British colonial rule. This momentous occasion followed a long and arduous journey, with countless individuals contributing to our struggle for independence. Good morning to everyone presented here, respected principal ma'am, teachers, and all my dear friends. Namaskar Hoboluke. I, Monmita Patwari, stand before everyone to speak a few words on this auspicious occasion of Independence Day. Today, we gather with great pride and enthusiasm to celebrate the 78th anniversary of our nation's independence. As we unfurl the tricolor flag and sing our national anthem, we pay tribute to the sacrifices of our freedom. She led a procession and was shot by the British police officer while holding the national flag high. Her courage and sacrifices continue to inspire generations. All the freedom fighters' courage, resilience, and determinations continue to inspire us today. As we celebrate our nation's independence, let's remember the values of freedom, equality, and unity that our country was built upon. Let's strive to be responsible citizens, contributing to our nation's progress and growth.
I'd like to express our heartfelt gratitude to our principal, our teachers for their support and guidance. Your dedication has helped us grow and learn. We appreciate your efforts. Thank you. Jai Hind. মোরে সপোনৰে চিৰা সুন্দৰ সংস্কৃতি মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰা সুন্দৰ সংস্কৃতি আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি জয় জয় লোকময় বিশ্বৰূপী জয় জয় লোকময় বিশ্বৰূপী এই মাছ এইখিনি কাটে ओ देश मेरे तेरी शान पे सदके कोई धन है क्या तेरी धूल से बढ़ के तेरी धूप से रोशन तेरी हवा पे जिंदा तू बाग है मेरा मैं तेरा परिंदा है अर्ज़ी दीवाने की जहाँ बोर सुहानी देखी एक रोज वही मेरी शाम हो कभी याद करे जो जमाना माटी पे मर मिट जाना जिक्र में शामिल मेरा नाम हो ओ देश मेरे तेरी शान पे सदके कोई धन है क्या तेरी धूल से बढ़ के तेरी धूप से रोशन तेरी हवा पे जिंदा तू बाग है मेरा मैं तेरा परिंदा Occasion of 79th of Independence Day, I, Kankana Devi, going to recite a poem, Freedom, that is written by me for this special day. Freedom. We call ourselves free, yet sin still cling to our shadows. The street lights shine through the night, but a woman still walks in fear. Are we truly free? Yes, free from the white man's rule, but not from the prison of narrow minds, not from the weight of outdated beliefs, not from the cruelty of harassments by our very own peoples. Thank you. Thank you, Kankana. As we come to the end of the program, I'd like to express our heartfelt gratitude to our principal ma'am, teachers for their support and guidance. Your dedication has helped us grow, learn, and we appreciate your efforts. Thank you, everyone.
ইতিহাস বিয়পিব মিলা প্ৰীতিৰে মিঠা সুবাস যুঁজিবলে